নলবাৰীৰ বাহাৰঘাটত দুদিনীয়াকৈ আৰম্ভ হ'ল দিবানৈশ ভলীবল প্ৰতিযোগিতা। ৰূপালী জয়ন্তী বৰ্ষ হিচাপে অনুষ্ঠিত কৰা হৈছে এই আকৰ্ষণীয় ভলীবল প্ৰতিযোগিতা। এক ক্ৰীড়াসুলভ পৰিৱেশ বিৰাজমান নলবাৰী জিলাৰ বাহাৰঘাট লখিমী পথাৰত। আজিৰে পৰা আৰম্ভ হৈছে প্ৰয়াত গিৰীন্দ্ৰ চন্দ্ৰ লহকৰ আৰু ৰাজীৱ লহকৰ সোঁৱৰণী দিবানৈশ ভলীবল প্ৰতিযোগিতা। বিজেপি নেতা নিবাৰণ লহকৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই প্ৰতিযোগিতাৰ। একৰ পৰা যদিও চলিছিল, আমি আৰম্ভণি কৰিছোঁ 1991 চনৰ পৰা। 1991 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে আজিলৈ আমাৰ চলি আছে। মাজতে 2 বছৰ ক'ভিড পৰিস্থিতি আৰু আমাৰ আজিৰ খেলৰ আমি যিজনৰ স্মৃতি ৰাখিছোঁ ৰাজীৱ লহকৰৰ 2020ত খেলাৰ 3 দিন আগত তেওঁ হাৰ্ট এটাক হৈ মাৰা গৈছিল। সেইকাৰণে আমি 20ৰ পিছত খেলাখন অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। কিন্তু এইবেলি আমি খেলাখন ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি অনুষ্ঠিত কৰিছোঁ, দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত অসমৰ যিখিনি আগশাৰীৰ দল আছে, আমাৰ ইয়াত অংশগ্ৰহণ কৰা দল আছে। তেজপুৰ ভলী ক্লাব আছে, LNIP সোণাপুৰ আছে, ছয়গাঁও ভলী ক্লাব আছে, সৰভোগ ভলী ক্লাব আছে, আপোনাৰ এইফালে এইটো আমাৰ ভেৰগাঁও আঞ্চলিক ক্ৰীড়া সংঘ আছে, তাৰ পৰা পাঠশালা ক্ৰীড়া সংঘ আছে আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ। এই 8টা দলক আমি আজি এই খেললৈ নিমন্ত্ৰণ কৰিছোঁ। লগতে ৰাইজে উপভোগ কৰি অহা খেলসমূহৰ কাৰণে আমি এইবেলি এটা নতুনত্ব লগাইছোঁ যে ছোৱালীৰ মহিলা ভলীবল দলৰ দ্বাৰা আমি খেলখন উদ্বোধনী কৰিছোঁ। আৰু সেই দলত অংশগ্ৰহণ কৰিছিল আমাৰ পূব নলবাৰী আচলতে আমি এজন মহান ব্যক্তি, শিক্ষাবিদ, সমাজ সচেতন ব্যক্তিক আদৰ্শ জীয়াই ৰখাৰ কাৰণে আমি এই অনুষ্ঠানটো কৰি আছোঁ। আৰু ইয়াৰ অৰ্থই হ'ল যে আমাৰ নৱপ্ৰজন্মৰ যিবিলাক ক্ৰীড়ানুৰাগী ব্যক্তি আছে, তেওঁলোকলৈ যাতে প্ৰেৰণাৰ বাৰ্তা এটা কঢ়িয়াই আনিব পাৰোঁ, তাৰ কাৰণে আমি এটা অশেষ চেষ্টা কৰি আছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আছে, যিবিলাক আছে ইয়াত 8টা টীম আছে বাহিৰত। আৰু আমি আজি এটা নতুনত্ব কৰিলোঁ। আমাৰ সম্পাদক ডাঙৰীয়াই কৈছে যে মহিলা ভলীবলৰ দ্বাৰা উদ্বোধনী কৰা হৈছে আৰু তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ দিছে, ভাল খেলিছে তেওঁলোকে, আৰু সুন্দৰ সহযোগ। কিন্তু আমাৰ এইবাৰ অলপ অসুবিধা হ'ল যে গভমেণ্টে ডিব্ৰুগড়ত যিটো খেল মহৰণ পাতিলে, তাৰ কাৰণে আমাৰ অসুবিধা হৈছে অকণমান। অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও ভলীবল দলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। লকৰ পৰা জনশিক্ষা পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত প্ৰতিযোগিতাত পতাকা উত্তোলন কৰে সভাপতি ৰজত শৰ্মাই। খেল পৰিচালনা সমিতিৰ সম্পাদক দণ্ডিৰাম লহকৰে হাত ধৰা অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নিশাৰ ভাগত কেইবাটাও দলে খেল প্ৰদৰ্শন কৰে যদিও কাইলৈ অসমৰ কেইবাটাও দলে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য অতি উন্নত মানৰ খেল প্ৰদৰ্শনে উপস্থিত থকা ৰাইজক মনোৰঞ্জন দিয়ে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA360।